মই মেমক মাত মাতিব পৰা নাই, মই কান্দিম নে হাঁহিম এনেকুৱা লাগিছে, খুব ফূৰ্তি লাগিছে। আৰু ভাবিছিলোঁ অৱশ্যে পাম বুলি, কিন্তু আকৌ কেতিয়াবা ভয়ো লাগে, নাপাবও পাৰোঁ। কোনে কি ভাবি থৈছে, উপযুক্ত বুলি ভাবিছেনে নাই সেনেকুৱাও কথা থাকে। তথাপিও অলপ ভাবিছিলোঁ আৰু। আমাৰ বিদ্যালয়খনৰ নাম 177 নম্বৰ BJ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়। আমাৰ এগৰাকী হলিৰাম নাথ চৌহৰীয়াদেৱে দান কৰিছিল মাটিখিনি। মানে তেওঁৰ মাকৰ নাম বকুলি, ঘৈণীয়েকৰ নাম যোগেশ্বৰী, সেইকাৰণে BJ বকুলি যোগেশ্বৰী। দানবীৰ হলিৰাম চৌহৰীয়াই আমাক স্ত্ৰী শিক্ষাৰ বাবে সেইখন স্কুল পাতিছিল 1936 চনত। তেতিয়া স্থাপিত হৈছিল। মই তাত 1993 চনৰ পৰা আছোঁ। প্ৰথম মই 1988 চনত কৰিছিলোঁ এই দলগাঁও কৌপাটি নিজ মাজগাঁও LP স্কুল এখনত। তাৰ পৰা ট্ৰেন্সফাৰ হৈ মই 12 দিন গৈছিলোঁ তাতে। অকণমান মানে ভিতৰুৱা অঞ্চল কাৰণে মোক সোনকালে ট্ৰেন্সফাৰ কৰি আনি দিলে। মই প্ৰথম ষ্টাইপেণ্ডাৰীত কৰিছিলোঁ 470 টকা দৰমহাত। তাৰ পৰা আহি দক্ষিণ চুবুৰী জ্ঞানমালিনী স্কুলত কৰিলোঁ। কৰি মই 89ত মিৰ্জাত বেছিক ট্ৰেইনিং কৰিলোঁ। 90ত ৰিজাল্ট ওলাই বৰদলগুৰি 1 নম্বৰ প্ৰাথমিক বিদ্যালয়ত এবছৰমান কৰাৰ পিছত এই BJ স্কুললৈ আহিলোঁ। তাৰ পৰা 2018 চনৰ নৱেম্বৰত মোক হেড হিচাপে সহকাৰী হিচাপে থৈ দিলে। তাৰপিছত 19 চনত 10 জানুৱাৰীৰ দিনাখন মোৰ প্ৰধান শিক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰিছে। তেতিয়াৰ পৰা প্ৰধান শিক্ষকৰ পদত চলি আছোঁ। প্ৰধান শিক্ষক এতিয়াতো অলপতে প্ৰধান শিক্ষকৰ পদবীটোও হ'ল। 100 ষ্টুডেণ্টৰ ওপৰৰ যিবিলাক থাকে এইবিলাক আমাৰ এতিয়া 425 আছে। এইবাৰ 100-150 মান মই ষ্টুডেণ্ট ঘূৰাইছোঁ। তাৰমানে মোৰ বহিব দিবলৈ ঠাই নাই, সেইকাৰণে সেইখিনি মই গাৰ্জেনে বেয়া পাইছে, গাৰ্জেনবিলাকে উপায় নাই। এতিয়াও মানে ইমান অকণমান ৰুমত আপোনালোক যদি যায় কেতিয়াবা দেখিব, অকণমান ৰুমত ল'ৰা ছোৱালী বহুত কষ্ট হয়। এতিয়া এইটো পুৰস্কাৰটো আচলতে মোৰ নিজৰ বুলি মই ক'ব যোৱা নাই। মোৰ জিলাৰ, মোৰ বিদ্যালয়খনৰ, মোৰ অঞ্চলৰ সকলোৰে সহযোগিতাত মই পাইছোঁ। আজি মই এইখিনি পাইছোঁ, ল'ৰা ছোৱালীখিনি মই শিক্ষা দিছোঁ কাৰণে পাইছোঁ। সেইকাৰণেহে মই ভাল শিক্ষক হিচাপে পাইছোঁ। তাৰপিছত মোৰ সহকৰ্মী আছে 14 গৰাকী, ল'ৰা ছোৱালী 425। আপোনাৰ ষ্টাফ কিমান আছে? মোৰে সৈতে 15। ল'ৰা ছোৱালী কিমান আছে? 425। এতিয়া এটা পোষ্ট পিছে খালী হ'ল। এগৰাকী এই হেৰি আছিলে বাইহাটা চাৰিআলি, তেওঁ পুথিমাৰিলে ট্ৰেন্সফাৰ হৈ গৈছে, সেইটো চিট খালী হৈ আছে এতিয়া 14 গৰাকী।